নমস্কাৰ ভিডিওটি আৰম্ভ কৰিব বিচাৰিছো যদি আপোনালোকে অসম চৰকাৰ যিকোনো ধৰণৰ এক্সামৰ বাবে যদি প্ৰস্তুতি চলাই আছে আপোনাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ বুৰঞ্জী হিষ্ট্ৰী ৰিলেটেড মোষ্ট ইম্পৰ্টেন্ট জিকে লৈ আহিছো আজি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সংখ্যা হৈছে 18টা 18 নম্বৰ ভিতৰত আপুনি কিমান নম্বৰ লাভ কৰিছে নিশ্চয় কমেন্ট বক্সত কমেন্ট নকৰাকৈ নাথাকিব আৰু শুদ্ধ উত্তৰ কমেন্ট বক্সত কমেন্ট কৰি যাব আৰু কিমান নম্বৰ লাভ কৰিছে নিশ্চয় কমেন্ট কৰি জনাব প্ৰথম প্ৰশ্ন লৈছো প্ৰশ্ন 116 নম্বৰ ইয়াত কোৱা হৈছে তলত উল্লেখ কৰা কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গনাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে সুহুংমুং বা দিহিঙীয়া ৰজা গতিকে মনত ৰাখিব সুহুংমুং বা দিহিঙীয়া ৰজাই প্ৰথম স্বৰ্গনাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিল নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 117 নম্বৰ প্ৰশ্ন কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হ'ব সুহুংমুং গতিকে মনত ৰাখিব সুহুংমুঙে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 119 প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ হেয়া হ'ব কনচেং বৰপাত্ৰ গোহাঁই গতিকে মনত ৰাখিব প্ৰথমজন বৰপাত্ৰ গোহাঁই হৈছে কনচেং বৰপাত্ৰ গোহাঁই নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 120 সুধিছে 120 কোনজন আহোম ৰজাৰ শাসনকালত শদিয়া খোৱা গোহাঁই পদৰ সৃষ্টি কৰা হৈছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব পাৰে এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে এ ইজ দা কাৰেক্ট আনসাৰ হেয়া হ'ব স্বৰ্গদেউ সুহুংমুং গতিকে মনত ৰাখিব স্বৰ্গদেউ সুহুংমুঙৰ শাসনকালত শদিয়া খোৱা গোহাঁই পদৰ সৃষ্টি কৰা হৈছিল বা সৃষ্টি কৰিছিল যদি এই ভিডিওটি ভাল পাইছে অন্তত ভিডিওটি প্লিজ আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব নেক্সট প্ৰশ্ন হৈছে এটো নম্বৰ থাকি গ'ল কোনজন আহোম ৰজাৰ শাসনকালত প্ৰথম মুছলমান আক্ৰমণ সংগঠিত হৈছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কি হ'ব পাৰে কমেন্ট কৰক এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে সুহুংমুং গতিকে মনত ৰাখিব সুহুংমুঙৰ শাসনকালত প্ৰথম মুছলমান আক্ৰমণ হৈছিল নেক্সট অপচন হৈছে কোৱেশ্চন নম্বৰ 122 সুধিছে ফাংচেংমুং বৰগোহাঁইৰ সাহসী পত্নী মূলাগাভৰু কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুৰ মুখত পৰিছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব পাৰে হেয়া হ'ব 122 নম্বৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দা কাৰেক্ট আনসাৰ কাৰ বিৰুদ্ধে তুৰ্বকৰ বিৰুদ্ধে গতিকে মনত ৰাখিব তুৰ্বক খান বিৰুদ্ধে ফাংচেংমুং বৰগোহাঁইৰ সাহসী পত্নী মূলাগাভৰুৱে বিশেষকৈ মৃত্যুৰ মুখত পৰিছিল নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 123 সুধিছে মূলাগাভৰুৰ কিমান চনত মৃত্যু হৈছিল এই অপচনৰ কাৰেক্ট আনসাৰ হ'ব শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ হেয়া হৈছে 1532 গতিকে 1532ত মূলাগাভৰুৰ মৃত্যু হৈছিল যদি এই ভিডিওটি ভাল পাইছে অন্তত ভিডিওটি লাইক কৰিব আৰু কেনেকৈ পাইছে কমেন্ট বক্সত কমেন্ট কৰিব আৰু চেনেলটো যেতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটিক ছাবস্ক্ৰাইব কৰি যাতে দৈনিক আপোনালোকে সকলোখিনি জিঅ'গ্ৰাফি হিষ্ট্ৰী সকলোখিনি ভিডিও ইয়াৰ যোগেদি লাভ কৰিব পাৰে নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো নেক্সট প্ৰশ্ন হৈছে গতিকে চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰিব নেক্সট প্ৰশ্ন হৈছে 124 নম্বৰ আহোমসকলে কাৰ বিৰুদ্ধে যুঁজত প্ৰথমবাৰ বাৰুদৰ ব্যৱহাৰ কৰিছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব এ ইজ দা কাৰেক্ট আনসাৰ কি হ'ব মুছলমানৰ বিৰুদ্ধে গতিকে মনত ৰাখিব মুছলিমৰ বিৰুদ্ধে বা মুছলিমছৰ বিৰুদ্ধে আহোমসকলে বিশেষকৈ প্ৰথমে খাৰ বাৰুদৰ ব্যৱহাৰ কৰিছিল নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 125 সুধিছে চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব পাৰে হেয়া হ'ব ডি ইজ দা কাৰেক্ট আনসাৰ মনত ৰাখিব গতিকে বীৰপালে চুতীয়া সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল যদি এই ভিডিও ভাল পাইছে অন্তত ভিডিওটি লাইক কৰিব নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্ন হৈছে 126 126 নম্বৰ প্ৰশ্ন
সুধিছে চুতীয়া সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল চুতীয়া সাম্ৰাজ্যৰ প্ৰথমখন ৰাজধানী কি আছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ কি আছে ডি ইজ দ্য কাৰেক্ট এনসাৰ হে হ'ব স্বৰ্ণগিৰি গতিকে মনত ৰাখিব স্বৰ্ণগিৰি হৈছে চুতীয়া সাম্ৰাজ্যৰ প্ৰথমখন ৰাজধানী নাম যদি ভিডিওটি চাই ভাল পাইছে নিশ্চয় চেনেলটি সাবস্ক্ৰাইব কৰিব যাতে দৈনিক এনেকুৱা ধৰণৰ সকলোখিনি আপডেট আপোনালোকে লাভ কৰিব পাৰে চাকৰিৰ বাবে নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নাম্বাৰ নিশ্চয় দেখিছে 127 নম্বৰ প্ৰশ্ন সুধিছে চুতীয়া সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল চুতীয়া সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল অতি কমন প্ৰশ্ন কৈ আছো নিশ্চয় চেনেলটি ভিডিওটি লাইক কৰিব ইয়াত সোধা হৈছে চুতীয়া সাম্ৰাজ্যৰ শেষৰজন ৰজা আছিল এই অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব এ ইজ দ্য কাৰেক্ট এনসাৰ কি আছে নীতিপাল গতিকে মনত ৰাখিব নিত্যপাল চুতীয়া সাম্ৰাজ্যৰ শেষৰজন ৰজা গতিকে নিত্যপাল হৈছে চুতীয়া সাম্ৰাজ্যৰ শেষৰজন ৰজা নেক্সট অপচন হৈছে কোৱেশ্চন নাম্বাৰ 128 গতিকে মনত ৰাখিব 120 আৰু সুধিছে কোনজন কছাৰী ৰজাই আহোমসকলক পৰাস্ত কৰি প্ৰতাপ নাৰায়ণ উপাধিটো লাভ কৰিছিল কোনজন কছাৰী ৰজাই আহোমসকলক পৰাস্ত কৰি প্ৰতাপ নাৰায়ণ উপাধিটো লাভ কৰিছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ কোনটো হ'ব হেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ কি হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ ইয়াসু নাৰায়ণ গতিকে মনত ৰাখিব ইয়াসু নাৰায়ণে আহোমসকলক পৰাস্ত কৰি প্ৰতাপ নাৰায়ণ উপাধিটো লাভ কৰিছিল নেক্সট অপচন হৈছে কোৱেশ্চন নাম্বাৰ 129 কাছাৰৰ শেষৰজন ৰজা কোন আছিল কাছাৰৰ শেষৰজন ৰজা কোন আছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব ডি ইজ দ্য কাৰেক্ট এনসাৰ ইয়াত কি কৈছে ডিত হেয়া হৈছে গোবিন্দ চন্দ্ৰ নাৰায়ণ গতিকে মনত ৰাখিব গোবিন্দ চন্দ্ৰ নাৰায়ণে কাছাৰৰ শেষৰজন ৰজা আছিল নেক্সট অপচন লাইক বাঢ়িছোঁ গতিকে এটাকে চেনেলটি সাবস্ক্ৰাইব কৰা চেনেলটি সাবস্ক্ৰাইব কৰি লাইক কৰিব নেক্সট অপচন হৈছে 130 কছাৰীসকলক মুদ্ৰাৰ সচৰাচৰ আকাৰ কেনেকুৱা আছিল কছাৰীসকলৰ মুদ্ৰাৰ সচৰাচৰ আকাৰ কেনেকুৱা আছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব কি হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ অৰ্থাৎ ঘূৰণীয়া আছিল ৰাউণ্ড কছাৰীসকলৰ মুদ্ৰাৰ সচৰাচৰ আকাৰ আছিল ঘূৰণীয়া নেক্সট অপচন হৈছে কুৱেশ্চন নাম্বাৰ 131 কোনজন আহোম ৰজাক বুৰঞ্জীত গড়গঞা ৰজা বুলি কোৱা হয় কোনজন আহোম ৰজাক বুৰঞ্জীত গড়গঞা ৰজা বুলি কোৱা হয় এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে শুক্লেংমুং গতিকে মনত ৰাখিব শুক্লেংমুঙক বুৰঞ্জীত গড়গঞা ৰজা বুলি কোৱা হয় বা বুৰঞ্জীত গড়গঞা ৰজাজনৰ আন নাম কি হেয়া হ'ব শুক্লেংমুং নেক্সট প্ৰশ্ন হৈছে কুৱেশ্চন নাম্বাৰ 132 সুধিছে কোনজন আহোম ৰজাই মুদ্ৰা ব্যৱহাৰ আৰম্ভ কৰিছিল কোনজন আহোম ৰজাই মুদ্ৰা ব্যৱস্থাৰ আৰম্ভ কৰিছিল এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হ'ব শুক্লেংমুং বা গড়গঞা ৰজা শুক্লেংমুং বা গড়গঞা ৰজাই মুদ্ৰা ব্যৱস্থা আৰম্ভ কৰিছিল যদি ভিডিও ভাল পাইছে অন্তত চেনেলটিক সাবস্ক্ৰাইব কৰিব আৰু লগতে দৈনিক এনে ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটিক আগলৈ আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব ইতিমধ্যে আমি গুৰুত্বপূৰ্ণ অন্তিম প্ৰশ্ন লাগ বাঢ়িছোঁ নিশ্চয় চেনেলটিক সাবস্ক্ৰাইব কৰিব অন্তত আৰু লাইক কৰিব নেক্সট প্ৰশ্ন হৈছে কুৱেশ্চন নাম্বাৰ 133 সুধিছে কোনজন আহোম ৰজাই গড়গঞা পুখুৰী খন্দুৱাইছিল আৰু নগা আলি বন্ধুৱাইছিল কোনজন আহোম ৰজাই গড়গাঁও পুখুৰী খন্দুৱাইছিল আৰু নগা আলি বন্ধুৱাইছিল এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ কি হ'ব এ ইজ দ্য কাৰেক্ট এনসাৰ শুক্লেংমুং অথবা গড়গঞা ৰজা শুক্লেংমুং অথবা গড়গঞা ৰজাই বিশেষকৈ গড়গাঁও পুখুৰী খন্দুৱাইছিল আৰু লগতে নগা আলি বন্ধুৱাইছিল নেক্সট অপচন হৈছে অন্তিমটো প্ৰশ্ন আমি ওচৰত আমি ভৰি দিছোঁ অন্তিমটো প্ৰশ্ন হৈছে কমেণ্ট বক্সত যদি শুদ্ধ উত্তৰ জানে কমেণ্ট নকৰাকৈ নাথাকিব আজি প্ৰশ্ন হৈছে 134 নম্বৰ আহোম সাম্ৰাজ্যৰ কোনজন ৰজাক খুৰা ৰজা বুলি কোৱা হয় আহোম সাম্ৰাজ্যক কোনজন ৰজাক খুৰা ৰজা বুলি কোৱা হয় এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ সি ইজ দ্য কাৰেক্ট এনসাৰ কি আছে সি ইজ দ্য কাৰেক্ট এনসাৰ চুকাম্ফা গতিকে মনত ৰাখিব চুকাম্ফাক আহোম সাম্ৰাজ্যৰ খুৰা ৰজা বুলিও কোৱা হয় নিশ্চয় আপুনি 18টা প্ৰশ্নৰ উত্তৰ লাভ কৰিলে 18টা প্ৰশ্নৰ উত্তৰত আপোনাৰ কিমানটা উত্তৰ শুদ্ধ হ'ল নিশ্চয় কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আকৌ নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ ভিডিঅ'টো অন্তত লাইক কৰিব কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু লগতে চেনেলটি যেতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটিক ছাবস্ক্ৰাইব কৰিব আমাক আগলৈ যাবলৈ সুযোগ সুবিধা প্ৰদান কৰিব ধন্যবাদ ভালদৰে পঢ়া শুনা কৰক পৰীক্ষালৈ কিছু দিনহে বাকী আছে জয় অসম